ৰঙিয়াত পুনৰ সক্ৰিয় হৈছে চোৰৰ চক্ৰ। এইবাৰ চোৰৰ লক্ষ্য ধৰ্মীয় স্থান। শেহতীয়াকৈ ৰঙিয়াত একেলগে কেইবাটাও স্থানত সংঘটিত হোৱা চুৰিকাণ্ডাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। এইবাৰ ৰঙিয়াৰ ঐতিহ্যমণ্ডিত বুঢ়াগোহাঁই থানৰ শিৱ মন্দিৰ আৰু তিনিআলি নামঘৰত নিশাৰ আন্ধাৰত চোৰে চলাই লুটপাট, দানপাত্ৰ ভাঙি চোৰে লৈ যায় ভক্তসকলে আগবঢ়োৱা নগদ ধন। ইয়াতে শেষ নহ'ল চোৰৰ তাণ্ডৱ। ইফালে বুঢ়াগোহাঁই থানৰ সমীপত থকা এখন দোকানতো চোৰে চলাই লুটপাট, দোকানখনৰ পৰা নগদ ধনৰ লগতে বহু মূল্যৱান সা সামগ্ৰী লৈ উধাও হয় চোৰ। প্ৰথম মন্দিৰত সোমাইছে, জগন্নাথ মন্দিৰত কাঠৰ দৰ্জাখন ভাঙিছে, ভাঙি তাৰ গ্ৰিলখনৰ হেৰি কৰিব নোৱাৰিল। আৰু শিৱ মন্দিৰত এটা প্ৰণামী আছিল, প্ৰণামীটো আনি তাত পইচা পাতি নাপালে, ইয়াতে ঠেলে থৈ গৈছে পথাৰত। আৰু তাৰপিছত মোৰ দোকানখনৰ এই চাটাৰৰ ওপৰেদি সোমাইছে, সোমাই ইয়াত গুটখা প্ৰায় 4-5 হাজাৰমান টকাৰ গুটখা আছিলে, চাধাৰ বান্দুল, চিগাৰেট প্ৰায় 3 হাজাৰমান টকাৰ চিগাৰেটেই আছিলে। সেইখিনি বস্তু লৈ যায়। আৰু গোটা তামোল আছিল 2 পোণমান, তাৰে 1 পোণমান তামোল নাই। আৰু এইবিলাক গোটেই বিস্কুট চিস্কুট চিটিৰ বিটিৰ কৰিছে। আৰু ঠাণ্ডা চাণ্ডা আছিল অলপ, সেইবিলাক খাইছে ভিতৰতে। আৰু নগদ ধন আছিলে মোটামুটি 1 টকীয়া, 2 টকীয়া, 5 টকীয়া, 10 টকীয়া, আৰু লোট পইচাত প্ৰায় 1,500 মান টকা আছে।